নমস্কাৰ, মই পুনৰ আপোনালোকৰ কাৰণে এটা জবৰ নটিফিকেশ্যন লৈছোঁ। যদিহে আপোনালোকে NIA-ত চাকৰি কৰিম বুলি ভাবিছিলে, অৰ্থাৎ নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছিলে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। কিয়নো মই এই ভিডিঅ'টোৰ মাধ্যমেৰে NIA-ৰ পৰা যিটো নটিফিকেশ্যন আহিছে, যিকেইটা পষ্ট ওলাইছে, সেই পষ্টকেইটাৰ বিষয়ে মই সম্পূৰ্ণ তথ্যখিনি এই ভিডিঅ'টোৰ মাধ্যমেৰে যুগুত কৰিম। যিটো নটিফিকেশ্যন ৰিলিজ হৈছে, এই নটিফিকেশ্যনটো যোৱা 25 মে'ত ৰিলিজ হৈছে, অৰ্থাৎ বেছি দিন হোৱা নাই ৰিলিজ কৰা। আৰু আপোনাৰ যিটো এপ্লাই লাষ্ট ডেট, এই এপ্লাই লাষ্ট ডেটটো 25 তাৰিখৰ পৰা যেতিয়ালৈকে দুমাহ নহয় তেতিয়ালৈকে আপুনি এপ্লাই কৰিব পাৰিব। যদিহে দুমাহ পাৰ হৈ যায়, এই নটিফিকেশ্যনটো ৰিলিজ কৰাৰ পৰা যদি দুমাহ পাৰ হৈ যায়, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব। গতিকে যেতিয়ালৈকে দুমাহ নহয় তেতিয়ালৈকে আপুনি ইয়াৰ যিকেইটা পোষ্ট আছে, সেই পোষ্টকেইটা যদিহে আপোনাৰ কোৱালিফিকেশ্যনখিনি যদি মিলে, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। যিটো প্ৰথম পোষ্ট হৈছে যে বায়'লজি এক্সপাৰ্টৰ পোষ্ট আছে এটা, আৰু ইয়াৰ যিটো পে' লেভেলটো হৈছে 10, আৰু ইয়াৰ যিটো চেলাৰী হ'ব 56,000-ৰ পৰা ষ্টাৰ্ট হ'ব, আৰু আপুনি 1,77,000-লৈকে ইয়াৰ চেলাৰীটো পাবগৈ। নেক্সট 2 নম্বৰ পদ আছে যে চাইবাৰ ফৰেনচিক এক্সামিনাৰৰ পোষ্ট আছে 5টা, আৰু ইয়াৰ যিটো পে' লেভেলটো হৈছে 10, গতিকে 10 হ'লে তো ছেইম হয়, গতিকে দৰমহাটো নাম্বাৰ 1 পোষ্টটোৰ লগত ছেইম হ'ব। তাৰপিছত নাম্বাৰ 3টো আহিছে ফিংগাৰপ্ৰিণ্ট এক্সপাৰ্ট, ইয়াৰ পে' লেভেলটো হৈছে 10, গতিকে ছেইম হ'ব গোটেই তিনিটাৰ, নাম্বাৰ 1, নাম্বাৰ 2, নাম্বাৰ 3, দৰমহাটো ছেইম হ'ব যিহেতু পে' লেভেলটো ছেইম হয়, আৰু ইয়াৰ পোষ্ট আছে এটা। তাৰপৰা নাম্বাৰ 4টো হৈছে ক্ৰাইম স্কেন এছিষ্টেণ্ট, ইয়াৰ পে' লেভেলটো হৈছে 7, আৰু ইয়াৰ যিটো দৰমহাটো হ'ব 44,900 পৰা 1,42,400-লৈকে ইয়াৰ দৰমহাটো হ'ব, আৰু ইয়াৰ পোষ্ট আছে 2টা। তাৰপৰা নাম্বাৰ 5 আছে ফটোগ্ৰাফাৰ, ইয়াৰ পে' লেভেলটো হৈছে 6, আৰু ইয়াৰ যিটো দৰমহা 35,400-ৰ পৰা 1,12,400-লৈকে ইয়াৰ দৰমহাটো পাবগৈ, আৰু ইয়াৰ পোষ্ট আছে এটা। আৰু যেতিয়া আপুনি ইয়াত পষ্টিং পালে, আপুনি বা চিলেকশ্যন হ'লে আপুনি ক'ত পষ্টিং পাব? দিল্লীত হ'ব পাৰে, আপোনাৰ লক্ষ্ণৌত হ'ব পাৰে, গুৱাহাটীত হ'ব পাৰে, কলকাতাত হ'ব পাৰে, আপোনাৰ হায়দৰাবাদত হ'ব পাৰে, মুম্বাইত হ'ব পাৰে, কোচিত হ'ব পাৰে, ৰায়পুৰত হ'ব পাৰে, জম্মুত হ'ব পাৰে, চণ্ডীগড়ত হ'ব পাৰে, চেন্নাইত হ'ব পাৰে, ইম্ফলত হ'ব পাৰে, ৰাঁচীত হ'ব পাৰে। গতিকে এই জেগাকেইটাত আপোনাৰ পষ্টিং হ'ব পাৰে। আৰু আপুনি কেনেকৈ এপ্লাই কৰিব? ইয়াত এখন ৱেবছাইটত প্ৰেছক্ৰাইব ফৰ্ম এখন আছে, সিহঁতি এখন ফৰ্মৰ ফৰ্মেট এটা দি দিছে। সেই ফৰ্মেটটো আপুনি ৱেবছাইটত গৈ নিজে এবাৰ ডাউনলোড কৰি ল'ব, আৰু মই যিটো অফিচিয়েল ৱেবছাইট, সেই অফিচিয়েল ৱেবছাইটটোত মোৰ ডেছক্ৰিপশ্যনত দি দিম। আপুনি নিজেই গৈ ডাউনলোড কৰি এখন প্ৰিণ্ট আউট উলিয়াই ফৰ্ম ফিল আপ কৰি আপুনি এইটো পষ্ট কৰিব লাগিব, অফলাইনত আপুনি পঠিয়াব লাগিব। যিটো এড্ৰেছ, সেই এড্ৰেছটো হৈছে SP-ADM NI হেডকোৱাৰ্টাৰ অপজিট CGO কমপ্লেক্স, লৰি ৰোড, নিউ দিল্লী 110003। এই এড্ৰেছটোত আপুনি পঠিয়াব লাগিব। আৰু যিবিলাক ইয়াৰ কোৱালিফিকেশ্যন, সেই কোৱালিফিকেশ্যনবোৰ মই কৈ দিছোঁ। যিটো বায়'লজি এক্সপাৰ্টৰ কাৰণে যিটো কোৱালিফিকেশ্যন লাগিব, সেই কোৱালিফিকেশ্যনটো অফিচাৰ, ইয়াত দিছে যে অফিচাৰ আণ্ডাৰ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট, ইউনিভাৰ্চিটি, ৰিকগনাইজ ৰিচাৰ্চ ইনষ্টিটিউট, ইউনিয়ন টেৰিটৰিজ, পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং, ছেমি গভৰ্ণমেণ্ট, ষ্টেটুটৰী বডিজ অৰ অট'নমাছ অৰ্গেনাইজেশ্যনৰ পৰা আপুনি হোল্ডিং এনালগাছ পোষ্ট অন ৰেগুলাৰ বেচিছ ইন দ্য পেৰেণ্ট কেডৰি ডিপাৰ্টমেণ্ট অৰ উইথ 2 years service in the grade on regular basis in post in the pay band 2 pay scale of raise 9,300 পৰা 34,800 with GP raise 4,800 or equivalent in the parent cadre or department. তো আপোনাৰ এই যিকেইটা কোৱালিফিকেশ্যন, মই যিকেইটা পঢ়ি দিলোঁ, আৰু আছে ইয়াত তেনেকৈ কেইবাটাও কোৱালিফিকেশ্যন দি দিছে। গতিকে ইয়াত প্ৰতিটো পষ্টৰ কাৰণে যথেষ্টখিনি কোৱালিফিকেশ্যন বিচাৰিছে। গতিকে যদিহে আপুনি এই যিটো নটিফিকেশ্যন মই ডেছক্ৰিপশ্যনত দি আপুনি ডাউনলোড কৰি নিজে এবাৰ চেক কৰি ল'ব। গতিকে কোনটোৰ লগত আপোনাৰ মিলিছে, যদিহে আপোনাৰ মিলিছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব, এবাৰ নিজে চেক কৰি ল'ব। গতিকে মই এই গোটেইখিনি যদি আপোনালোকক ক'বলৈ হয় তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। গতিকে আপোনালোকে নিজে এবাৰ চেক কৰি ল'ব।
আজি ভিডিঅ'টো ইমানেই আছিলে। যদিহে কিবা জানিব আছে তেতিয়াহ'লে আপুনি কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। গতিকে ধন্যবাদ। জয়